friends, viewers and learner. Viewers মানে যিসকলে দেখে, learner মানে হৈছে সেইসকল মানুহক কোৱা হয় যিসকলে স্কুল কলেজত নপঢ়ে কিন্তু যিবিলাকে কিবা এটা শিকিবলৈ বিচাৰে, লাইফ স্কিল হোক বা জ্ঞান অৰ্জন কৰিব বিচাৰে, সবকে বৃহৎ মানে বহল আকাৰত widely we can say learner. So আজি এই সৰু ভিডিওতে তিনটি শব্দ আলোচনা কৰিম, এটি pupil, student and learner. Learner pupil শব্দটো মানে হৈছে ছাত্ৰ ছাত্ৰী বা young learner ডাইৰেক্ট এ টিচাৰ, অৰ্থাৎ ছাত্ৰ ছাত্ৰী সকলক কোৱা হয় যিসকলে নেকি ডাইৰেক্টলি এজন শিক্ষকৰ তলত পঢ়ে চিধা চিধিকে, আৰু এইটো young child মানে সৰু ল'ৰা ছোৱালীক আমি pupil বুলি ক'ব পাৰি। এইটো আপ টু ক্লাছ 8 লৈকে ক'ব পাৰি, ইউজুৱেলি আন্ডাৰ 18 অফ প্ৰাইমাৰী টু এলিমেণ্টাৰী। এইটো ক্লাছ তোমাৰ প্ৰাইমাৰী স্কুলৰ পৰা এলিমেণ্টাৰী ক্লাছ 8 লৈকে আমি ক'ব পাৰি 18 বছৰৰ তলত, খালি এটা 15-16 বছৰলৈকে আমি pupil বুলি ক'ব পাৰি। এতিয়া আহো ষ্টুডেন্ট এইটো ইজ এন older and independent learner. Student is an older and independent learner, অৰ্থাৎ তেওঁলোক অলপ বয়স হয়, অলপ ওচৰৰ পৰা দেখাব, বয়স হয় তেওঁলোকৰ, আৰু তেওঁলোক হৈছে স্বাধীন শিকাৰু। লাৰ্নাৰ মানে শিকাৰু। আৰু এইটো এনি এজ ফ্ৰম টিনেজাৰ টু এডাল্ট, এইটো এনি এজ ফ্ৰম টিনেজাৰ টু এডাল্ট, অৰ্থাৎ বয়সন্ধি কালৰ পৰা প্ৰাপ্তবয়স্কলৈকে, এইখিনি বয়সন্ধি কালৰ পৰা টিনেজাৰৰ পৰা এডাল্ট লৈকে আমি ক'ব পাৰি যে ষ্টুডেন্ট। আৰু আমি যদি উদাহৰণ দিওঁ, ইয়াত অলপ দেখাব, হি ইজ এ ষ্টুডেন্ট অফ গুৱাহাটী ইউনিভাৰ্চিটি। Ratan is a student of Guwahati University. Sheetal is a student of Assam University, Silchar, এনেকে। এতিয়া আহো 3 নম্বৰ শব্দটিলৈ, লাৰ্নাৰ শব্দটো কিন্তু ইটস এ ওয়াইড মিনিং, এইটো ওয়াইড সেন্স হয়, এইটো বহল আকাৰত ব্যৱহাৰ কৰা হয়। আমি যিকোনো মানুহক লাৰ্নাৰ বুলি ক'ব পাৰি যাৰ শিকাৰ আগ্ৰহ আছে। তালিবা শত শিকাৰ কি কতেকাৰ কাৰ শিকাৰ, ইয়াত লিখিছো গেইনিং নলেজ অৰ্থাৎ জ্ঞান লাভ কৰা, গেইনিং নলেজ, একুয়াৰ নলেজ, অবটেইন নলেজ or life skill anytime anywhere any age, অর্থাৎ gaining knowledge, acquire knowledge, obtain knowledge at or life skill anytime anywhere at any age, অর্থাৎ যিকোনো বয়সত, যিকোনো সময়ত, যিকোনো ঠাইত আমি যেতিয়া কিবা নলেজ গেইন কৰো, আমি যেতিয়া কিবা লাইফ স্কিল লাভ কৰো বা লাইফ স্কিলৰ বিষয়ে শিকো, তেওঁলোকক কোৱা হয় লাৰ্নাৰ। গতিকে লাৰ্নাৰ এইটো বহল ভিত্তিত, পুপিল হাৰ্ডলি এলিমেণ্টাৰী ক্লাছ আপ টু 8 লৈকে, ষ্টুডেন্ট ইউনিভাৰ্চিটিলৈকে ক'ব পাৰি ষ্টুডেন্ট। এইটো ষ্টুডেন্ট ফৰ্মেল এডুকেশ্যনত হয়, পুপিল ফৰ্মেল এডুকেশ্যনত হয়, আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত হয়, যিটো চাৰিবাৰৰ মাজত হয়, এন ইনষ্টিটিউচন, স্কুল, কলেজ, ইউনিভাৰ্চিটি। কিন্তু লাৰ্নাৰ সকলৰ কোনো স্কুল নাই, কোনো ইউনিভাৰ্চিটি নাই, তেওঁলোকৰ কোনো ইনষ্টিটিউট নাই। They gain knowledge, they acquire knowledge from the environment, from the culture, from the society, from the individual else. গতিকে তেওঁলোকে সোসাইটিৰ পৰা, কালচাৰৰ পৰা, তেওঁলোকে এনভাইৰনমেন্টৰ পৰা, এক্সপেৰিয়েন্সৰ ফালৰ পৰা, বিভিন্ন আইডিয়াৰ পৰা তেওঁলোকে জ্ঞান লাভ কৰে। আৰু এজন লাৰ্নাৰে মানে যেনেকে আমাৰ এডুকেশ্যন কোৱা হয় ৰিডিং ইজ এ লাইফ লং প্ৰসেস, বা আমাৰ লাৰ্নিং ইজ এ লাইফ লং প্ৰসেস, মানে শিক্ষণ হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া। লাৰ্নিং ইজ এ লাইফ লং প্ৰসেস, শিক্ষণ হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া। গতিকে one can learn from birth to death, from baby to before death. Thank you.